নমস্কাৰ বন্ধু বান্ধৱীসকল মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ত আপোনালোকক শিকাম আয়ুষ্মান কাৰ্ডখন কেনেকৈ আপুনি আপোনাৰ হাতত থকা এন্ড্ৰইড মোবাইলটোৰ জৰিয়তে বনাব পাৰিব সম্পূৰ্ণ প্ৰচেছটো আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম তো বন্ধু বান্ধৱীসকল এতিয়ালৈকে যদি এই আয়ুষ্মান কাৰ্ডখন বনোৱা নাই অতি সোনকালে বনাই ল'ব কাৰণ এই আয়ুষ্মান কাৰ্ডখন যদি আপোনাৰ থাকে তেতিয়াহ'লে কিন্তু আপুনি বছৰি 5 লাখ টকাৰ এটা বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰিব তো আপোনাৰ যদি কিবা বেমাৰ হয় তেতিয়াহ'লে কিন্তু এই কাৰ্ডখন যদি আপোনাৰ থাকে এই কাৰ্ডখনৰ জৰিয়তে কিন্তু আপুনি বছৰি 5 লাখ টকাৰ কিন্তু বিনামূলীয়া চিকিৎসাৰ লাভ কিন্তু কৰিব পাৰিব তো দৰৱ পাতি সম্পূৰ্ণখিনি কিন্তু এই 5 লাখ টকাৰ পৰাই কিন্তু আপুনি ল'ব পাৰিব আপুনি কিন্তু একেবাৰে বিনামূলীয়াকৈ কিন্তু সেই দৰৱ পাতিখিনি কিন্তু পাব তো যদি আপোনাৰ এই আয়ুষ্মান কাৰ্ডখন যদি থাকে তো এই আয়ুষ্মান কাৰ্ডখন আপুনি কেনেকৈ বনাব কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব লগতে কেনেকৈ বনাব সম্পূৰ্ণ প্ৰচেছটো কিন্তু আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তেতিয়াহ'লে কিন্তু অতি সহজতে আপোনাৰ মোবাইলৰ জৰিয়তে কিন্তু এই আয়ুষ্মান কাৰ্ডখন বনাব পাৰিব তো বন্ধু বান্ধৱীসকল তেনেহ'লে বলক পলম নকৰি চাও আহা কেনেকৈ এই আয়ুষ্মান কাৰ্ডখন বনোৱা হয় তেনেহ'লে বলক মোবাইলৰ স্ক্ৰীনলৈ তো বন্ধু বান্ধৱীসকল আয়ুষ্মান কাৰ্ডখন বনাবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত এটা আয়ুষ্মান এপ ডাউনলোড কৰি ল'ব লাগিব তো আয়ুষ্মান এপটো ডাউনলোড কৰিবলৈ প্ৰথমতে আপুনি কি কৰিব আপোনাৰ মোবাইলত থকা প্লে ষ্টৰটো ওপেন কৰি ল'ব প্লে ষ্টৰটো ওপেন কৰি লৈ ইয়াতে সাৰ্চ কৰি দিব PMJAY বুলি লিখি সাৰ্চ কৰি দিব প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বুলি লিখি সাৰ্চ কৰি দিব PMJAY বুলি লিখি সাৰ্চ কৰি দিব PMJAY বুলি লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু এই এপটো আপোনাৰ মোবাইলত কিন্তু শো কৰিব আপোনালোকে এই আয়ুষ্মান এপটো ডাউনলোড কৰি ল'ব তো মই অলৰেডি এই আয়ুষ্মান এপটো ডাউনলোড কৰি লৈছো তো মই ওপেন কৰি আপোনালোকক দেখুৱাম তো আপোনালোকে যেতিয়া আয়ুষ্মান এপটো ডাউনলোড কৰিব তাৰ পিছতে ওপেন কৰি ল'ব তো বন্ধু বান্ধৱীসকল মই আপোনালোকক ওপেন কৰি দেখুৱাইছো আয়ুষ্মান এপটো ওপেন হোৱাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খোল খাব আপোনালোকে কি কৰিব এই পিনে ল'ব তাৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল RUN অপাৰেটৰ ইয়াতে আপোনালোকে চাব পাৰিছে RUN অপাৰেটৰ তাৰ পিছতে লগইন বুলি অপচন পাব আপোনালোকে এই লগইনত ক্লিক কৰিব তো লগইনত ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ইউজড ID আপোনালোকে ইয়াতে হেইটো মোবাইল নাম্বাৰ টাইপ কৰিব যোনটো মোবাইল নম্বৰ আপোনাৰ অপাৰেটৰ ID হয় যোনটো মোবাইল নম্বৰ আপোনাৰ ৰেজিষ্টাৰ্ড হৈ আছে অপাৰেটৰ ID তো আৰু হেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে টাইপ কৰি ল'ব অপাৰেটৰ ID মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব মোবাইল নম্বৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াতে ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পিছত অকনমান প্ৰসেসিং হ'ব তাৰ পিছতে ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল অথেন্টিকেট মোড তো আপোনালোকে কি কৰিব ইয়াতে সিলেক্ট কৰিব লাগিব তো আপোনালোকে এটো মোবাইল OTP ত ক্লিক কৰিব তো মোবাইল OTP ত ক্লিক কৰি লৈ এটো কি কৰিব মোবাইল OTP টো সিলেক্ট কৰি ল'ব তাৰ পিছতে কিন্তু আপোনাৰ প্ৰসেসিং হ'ব অলপ তাৰ পিছতে কিন্তু আপোনাৰ হেই মোবাইল নম্বৰটোত এটা OTP নম্বৰ যাব 6টা ডিজিটৰ এটা OTP নম্বৰ যাব তো আপোনাৰ যোনটো অপাৰেটৰ ID মোবাইল নম্বৰ আছে তাতে কিন্তু 6টা ডিজিটৰ এটা OTP নম্বৰ যাব আৰু হেই OTP নম্বৰটো ইয়াতে কিন্তু টাইপ কৰি দিব লাগিব বহাই দিব লাগিব তাৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল এটা ক্যাপচা কোড আহিছে আপোনালোকে হেই ক্যাপচাটো ইয়াতে চাই ইয়াতে টাইপ কৰি দিব যেনেকৈ আছে ঠিক তেনেকৈ টাইপ কৰি দিব তাৰ পিছতে ইয়াতে লগইনত ক্লিক কৰিব তাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস খোল খাব ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল স্কিম এই স্কিমটো আপোনালোকে কি কৰিব স্কিমটো সিলেক্ট কৰিব PMJAY তো এই PMJAY স্কিমটো সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াতে ষ্টেটখন আপোনাৰ সিলেক্ট কৰিব লাগিব ষ্টেটখন আপুনি কোনখন ৰাজ্যত বাস কৰে সেই ষ্টেটখন ইয়াৰ পৰা বাছি লৈ আপোনালোকে সিলেক্ট কৰি ল'ব তো মই অসমত বাস কৰোঁ মই অসমখন সিলেক্ট কৰি লৈছো তো আপুনি কোনখন ৰাজ্যত বাস কৰে সেই ৰাজ্যখন সিলেক্ট কৰি ল'ব তাৰ পিছতে ইয়াতে সাপ স্কিম এই সাপ স্কিমটো আপুনি সিলেক্ট কৰি ল'ব সাপ স্কিমটো আপুনি কি কৰিব ইয়াতে PMJAY এইটো সিলেক্ট কৰি ল'ব PMJAY এইটো সিলেক্ট কৰি ল'ব তাৰ পিছত সাৰ্চ বাইট যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া ইয়াতে আপোনালোকৰ ফ্যামিলি ID বুলি এটা অপচন পাব আপোনালোকে কি কৰিব এই ফ্যামিলি ID ত ক্লিক কৰিব তো সাৰ্চ বাইট ক্লিক কৰাৰ লগে লগে এই ফ্যামিলি ID এনেকুৱা শো কৰিব আপোনালোকে এইটো সিলেক্ট কৰি ল'ব তাৰ পিছতে ইয়াতে ডিস্ট্ৰিক্টখন আপোনালোকৰ সিলেক্ট কৰিব লাগিব আপুনি কোনখন জিলাত বাস কৰে কোনখন ডিস্ট্ৰিক্টত বাস কৰে সেই ডিস্ট্ৰিক্টখন ইয়াৰ পৰা আপুনি বাছি লৈ সিলেক্ট কৰি ল'ব তো মই বঙাইগাঁও ডিস্ট্ৰিক্টত বাস কৰোঁ তো মই বঙাইগাঁও ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ম তো আপুনি কোনখন ডিস্ট্ৰিক্টত বাস কৰে সেই ডিস্ট্ৰিক্টখন ইয়াৰ পৰা বাছি লৈ আপোনালোকে সিলেক্ট কৰি ল'ব তো মই বঙাইগাঁৱত বাস কৰোঁ বঙাইগাঁওখন সিলেক্ট কৰি ল'লো তাৰ পিছতে ইয়াতে আপোনালোকে চাব পাৰিছে ফ্যামিলি ID
তো ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব তো আপোনাৰ চাউল খোৱা কাৰ্ডখন তো আপোনাৰ ৰেচন কাৰ্ডখনৰ যোনটো নম্বৰ আছে তো সেই ৰেচন কাৰ্ডৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব ৰেচন কাৰ্ডৰ নম্বৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াতে চাব পাৰিব বন্ধু বান্ধৱীসকল সাৰ্চ বুলি এটা অপচন পাব আপোনালোকে কি কৰিব এই সাৰ্চত ক্লিক কৰি ল'ব সাৰ্চত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং ল'ব এনেকৈ লোডিং লোৱাৰ পিছত সেই পৰিয়ালটোত থকা সেই ৰেচন কাৰ্ডত নাম থকা সকলো ব্যক্তিৰে কিন্তু নামবিলাক এনেকৈ তলত কিন্তু শ্ব' কৰিব তো ৰেচন কাৰ্ডত নাম থকা যিকেইজন ব্যক্তি আছে পৰিয়ালটোত তো সকলো ব্যক্তিৰে কিন্তু নাম ইয়াতে কিন্তু শ্ব' কৰিব প্ৰত্যেকজন ব্যক্তিৰে নাম কিন্তু ইয়াতে শ্ব' কৰিব তো মোৰ ৰেচন কাৰ্ডখনত অকল এজন ব্যক্তিৰে নাম আছিল তো সেই কাৰণে মোৰ ৰেচন কাৰ্ডখনত এনেকৈ কিন্তু সাৰ্চ কৰাৰ পিছত এজন ব্যক্তিৰে নাম কিন্তু শ্ব' কৰিছে তো এইজন ব্যক্তি যে আয়ুষ্মান কাৰ্ড বনোৱা নাই সেইভাবে কিন্তু ইয়াতে কিন্তু ইয়েলো কালাৰৰ দেখুৱাইছে তো হালধীয়া কালাৰৰ দেখুৱাইছে যদি বনালে হয় তেতিয়া কিন্তু এইটো গ্ৰীণ কালাৰৰ হৈ গ'ল হয় তো এতিয়ালৈকে এইজন ব্যক্তি কিন্তু আয়ুষ্মান কাৰ্ড বনোৱা নাই এপ্লাই কৰা নাই সেই কাৰণে কিন্তু ইয়াতে কিন্তু ইয়েলো কালাৰ দেখুৱাইছে হালধীয়া কালাৰ দেখুৱাইছে আৰু কাষতে ডু ইকুআইসি বুলি লিখা আহিছে আৰু যদি এইজন ব্যক্তি যদি আয়ুষ্মান কাৰ্ড আগতে বনালে হয় তেতিয়াহ'লে কিন্তু ইয়াতে কিন্তু সেউজীয়া কালাৰ দেখুৱালে হয় মানে গ্ৰীণ কালাৰৰ হৈ গ'ল হয় আৰু লগতে ইয়াতে কিন্তু সাইডত কিন্তু এনেকুৱা অপচন আহিল হয় ডাউনলোড বুলি এটা অপচন পালে হয় কিন্তু এইজন ব্যক্তি এতিয়ালৈকে আয়ুষ্মান কাৰ্ড এপ্লাই কৰা নাই আয়ুষ্মান কাৰ্ড বনোৱা নাই সেই কাৰণে কিন্তু এনেকুৱাকৈ দেখুৱাইছে সেউজীয়া হালধীয়া কালাৰ দেখুৱাইছে আৰু লগতে ইয়াতে লিখা ওলাইছে কাষতে ডু ইকুআইসি বুলি লিখা আহিছে তো আপোনালোকে কি কৰিব এই ডু ইকুআইসিত ক্লিক কৰি ল'ব তাৰ পিছতে কিন্তু আপোনাৰ মোবাইলত কিন্তু এনেকুৱা এখন ইন্টাৰফেস খোল খাব চাব পাৰিছে বন্ধু বান্ধৱীসকল এনেকুৱা এখন ইন্টাৰফেস খোল খাইছে ইয়াতে চাব পাৰিব অকণমান স্ক্ৰল ডাউন কৰিব অকণমান স্ক্ৰল ডাউন কৰিলে ইয়াতে কিন্তু কেইটামান অপচন পাব আধাৰ ওটিপি ফিংগাৰপ্ৰিন্ট আইৰিস স্ক্যান ফেস আউট এইকেইটা অপচন কিন্তু পাব আপোনালোকে কি কৰিব ইয়াতে ফেস আউট এইটো ক্লিক কৰি ল'ব তাৰ পিছত ইয়াতে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ শেষৰ 4টা নম্বৰ কিন্তু এনেকৈ শ্ব' কৰিব আৰু ইয়াত ভেৰিফাই বুলি পাব আপোনালোকে ভেৰিফাইত ক্লিক কৰি ল'ব ভেৰিফাইত ক্লিক কৰাৰ পিছতে কিন্তু এটা এনেকুৱা কিন্তু কনসেন্ট পাব তো এইটো আপুনি বিচাৰিলে পঢ়ি চাব পাৰিব তাৰ পিছত শেষত চাব পাৰিব পঢ়ি চোৱাৰ পিছত ইয়াতে সকলোখিনি পঢ়ি চাব তো এইখিনি পঢ়ি চাব পঢ়ি চোৱাৰ পিছতে শেষত কিন্তু ইয়াতে পাব আই একসেপ্ট হা মুঝে স্বীকাৰ হে তো ইয়াতে কিন্তু এটা সৰু বক্স পাব এইটো আপোনালোকে কি কৰিব টিক কৰি দিব এই সৰু বক্সটো আপোনালোকে টিক কৰি দিব তাৰ পিছতে ইয়াতে এলাউ বুলি পাব এলাউটোত আপোনালোকে কিন্তু ক্লিক কৰি ল'ব এলাউট ক্লিক কৰি দিয়াৰ পিছতে অকণমান এনেকৈ লোডিং হ'ব লোডিং হোৱাৰ পিছতে কিন্তু আপোনাৰ সেইজন ব্যক্তিৰ কিন্তু ফেচটো ডিটেক্ট কৰিব লাগিব এতিয়া তো যোনজন ব্যক্তিৰ আপুনি আয়ুষ্মান কাৰ্ড বনাব তেওঁৰ ফেচটো এতিয়া কিন্তু ডিটেক্ট কৰিব লাগিব তো আপোনাৰ মোবাইলৰ সেলফি কেমেৰাটো অটোমেটিক অন হৈ যাব আৰু এনেকৈ কিন্তু যোনজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ড বনাব তেওঁৰ ফেচটো ইয়াত কিন্তু ডিটেক্ট কৰিব লাগিব এনেকৈ তো যেতিয়া ডিটেক্ট হৈ যাব তেতিয়া কিন্তু ইয়াতে সাকসেসফুলি প্ৰসেসিং বুলি লিখা আহিব তো বন্ধু বান্ধৱীসকল চাই থাকিব তো এনেকৈ কিন্তু ডিটেক্ট হোৱাৰ পিছত সাকসেসফুলি প্ৰসেসিং বুলি আহি যাব আৰু লগতে অপাৰেটৰ মোবাইল নম্বৰটোত এটা 6টা ডিজিটৰ ওটিপি কোড যাব আৰু সেই ওটিপি নম্বৰ কেইটা ইয়াতে টাইপ কৰি দিব লাগিব তো অপাৰেটৰ মোবাইল নম্বৰত যোৱা ওটিপি নম্বৰ কেইটা এই বক্স কেইটা টাইপ কৰি দিব লাগিব তো অপাৰেটৰ মোবাইল নম্বৰত যোৱা ওটিপি কেইটা এই বক্স কেইটা টাইপ কৰি দিব তাৰ পিছত প্ৰসেসিং ইয়োৰ ৰিকুৱেষ্ট বুলি লিখা আহি অকণমান লোডিং হ'ব এনেকৈ তাৰ পিছতে কিন্তু এনেকুৱা এখন ইন্টাৰফেস খোল খাব আৰু এই ইন্টাৰফেসখনত আপোনালোকে দেখা পাব বেনিফিচিয়াৰী ফটোগ্ৰাফ তো আপোনালোকে কি কৰিব এই বেনিফিচিয়াৰী ফটোগ্ৰাফত আপোনালোকে কি কৰিব যোনজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ড বনাব সেইজন ব্যক্তিৰ এখন হাফ ফটো উঠাই ল'ব তো আপোনালোকে কেনেকৈ ফটোখন উঠাব ইয়াতে চাব পাৰিছে এটা কেমেৰা আইকন চাব পাৰিছে তো আপোনালোকে এই কেমেৰা আইকনটোত ক্লিক কৰি ল'ব আৰু এনেকৈ সেই ব্যক্তিজনৰ এটা হাফ ফটো উঠাই ল'ব তাৰ পিছত ইয়াতে ৰাইট আইকনত ক্লিক কৰি ল'ব তো ৰাইট আইকনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ ফটোখন এনেকৈ শ্ব' কৰিব তো সেইজন বেনিফিচিয়াৰীৰ ফটোখন ইয়াতে শ্ব' কৰিব তাৰ পিছতে ইয়াতে চাব পাৰিছে এডিশনাল ইনফৰমেশ্যন তো ডু ইউ হেভ মোবাইল নাম্বাৰ তো ইয়াতে ইয়েছত ক্লিক কৰি ল'ব তাৰ পিছত মোবাইল নম্বৰ বুলি পাইছে তো টাইপ হেয়াৰ তো আপোনালোকে কি কৰিব আপোনাৰ মোবাইল নম্বৰটো যোনজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ড বনাব তেওঁৰ মোবাইল নম্বৰটো ইয়াতে টাইপ কৰি দিব লাগিব
তাৰ পিছতে এই মোবাইল নম্বৰৰ বক্সটোতে থকা ভেৰিফাই অপশ্যনটোত আপোনালোকক ক্লিক কৰিব লাগিব তো এই ভেৰিফাই অপশ্যনত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া কিন্তু সেই মোবাইল নম্বৰটোত এটা OTP নম্বৰ যাব আৰু সেই OTP নম্বৰটো ইয়াতে কিন্তু আপোনালোকক বহুৱাই দিব লাগিব তো যোনটো মোবাইল নম্বৰ আপোনালোকে বহুৱালে মানে বেনিফিচিয়াৰীৰ যোনটো মোবাইল নম্বৰ বহুৱালে টাইপ কৰিলে তো সেই মোবাইল নম্বৰটোতে কিন্তু সেই ভেৰিফাইৰ কাৰণে এটা OTP যাব আৰু সেই OTP কোডটো ইয়াতে এনেকৈ এই বক্স কেইটাত বহাই দিব লাগিব টাইপ কৰি দিব লাগিব OTP কোডটো ইয়াতে বহাই দিয়াৰ পিছতেই অটোমেটিক এনেকৈ প্ৰসেসিং বুলি আহিব আৰু ইয়োৰ মোবাইল নাম্বাৰ ভেৰিফাইড সাকসেসফুলি বুলি আহিব তাৰ পিছতে এনেকুৱা এখন ইন্টাৰফেস খোল খাব ইয়াতে চাব পাৰিছে বন্ধু-বান্ধৱীসকল এনেকুৱা এখন ইন্টাৰফেস খোল খাব ইয়াতে চাব পাৰিছে বন্ধু-বান্ধৱীসকল ৰিলেশন উইথ ফ্যামিলি হেড এইটো অপচন আপোনালোকে কি কৰিব তো পৰিয়ালৰ মুৰব্বী গৰাকীৰ লগত এইজন ব্যক্তিৰ কি সম্পৰ্ক যোনজন ব্যক্তিৰ আপুনি আয়ুষ্মান কাৰ্ড বনাই আছে সেইজন ব্যক্তিৰ পৰিয়ালৰ মুৰব্বী গৰাকীৰ লগত কি সম্পৰ্ক হেতু ইয়াতে সিলেক্ট কৰি ল'ব তাৰ পিছতে ইয়াতে চাব পাৰিছে ইয়াৰ অফ বাৰ্থ তো ইয়াতে আপোনালোকৰ ইয়াৰ অফ বাৰ্থটো অটোমেটিক শো কৰিব যোনজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ড বনাই আছে অটোমেটিক শো কৰিব আৰু ইচ্ছা কৰিলে কিন্তু ইয়াৰ পৰা বাছনি কৰি লৈ ইয়াৰ পৰা কিন্তু তেওঁৰ ডেট অফ বাৰ্থটো কিন্তু সিলেক্ট কৰি ল'ব পাৰিব তাৰ পিছতে ইয়াতে পিন কোডটোত আপোনাৰ সেইজন ব্যক্তিৰ পিন নম্বৰটো বহাই দিব তো এড্ৰেছত থকা পিন নম্বৰটো ইয়াতে বহাই দিব সেইজন যোনজন ব্যক্তিৰ আয়ুষ্মান কাৰ্ড বনাই আছে তেওঁৰ পিন নম্বৰটো ইয়াতে বহাই দিব তাৰ পিছতে ষ্টেটখন অটোমেটিক সিলেক্ট হৈ থাকিব তাৰ পিছতে ইয়াতে ডিস্ট্ৰিক্ট বুলি পাব তো এই ডিস্ট্ৰিক্টটোত আপোনালোকে কি কৰিব সেই ব্যক্তিজন কোনখন ডিস্ট্ৰিক্টত বাস কৰে সেই ডিস্ট্ৰিক্টখনৰ নামটো ইয়াতে সিলেক্ট কৰি ল'ব কোনখন জিলাত বাস কৰে সেই ডিস্ট্ৰিক্ট জিলাখনৰ নামটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছতে ইয়াতে ৰুৰেল উৰবান বুলি এটা অপচন পাব আপোনালোকে যদি গাঁৱত বাস কৰে তেতিয়া ৰুৰেল বুলি সিলেক্ট কৰি ল'ব আৰু টাউনত বাস কৰিলে আৰবান বুলি সিলেক্ট কৰি ল'ব তাৰ পিছতে প্ৰসেসিং ইয়োৰ ৰিকুৱেষ্ট আহি অলপমান যাব তাৰ পিছতে কি হ'ব ইয়াতে সাব ডিস্ট্ৰিক্ট বুলি এটা অপচন পাব আপোনালোকে কি কৰিব ইয়াতে সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব তো ইয়াতে আপোনাৰ সেই সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব কোনটো সাব ডিস্ট্ৰিক্টত আপুনি বাস কৰে সেই সাব ডিস্ট্ৰিক্টটো আপুনি এনেকৈ সিলেক্ট কৰি ল'ব তাৰ পিছতে ইয়াতে প্ৰসেসিং ইয়োৰ ৰিকুৱেষ্ট বুলি আহিব অকণমান অপেক্ষা কৰিব প্ৰসেসিং ইয়োৰ ৰিকুৱেষ্ট বুলি অহাৰ পিছত ইয়াত ভিলেজ বুলি এটা অপচন পাব তো ইয়াতে আপোনাৰ গাঁওখনৰ নামটো সিলেক্ট কৰি ল'ব লাগিব তো ইয়াৰ পৰা আপোনাৰ গাঁওখনৰ নাম আপোনালোকে সিলেক্ট কৰি ল'ব তো আপোনাৰ কোনখন গাঁৱত বাস কৰে সেই গাঁওখনৰ নাম ইয়াতে সিলেক্ট কৰি ল'ব তাৰ পিছতে ইয়াতে চাব পাৰিছে বন্ধু-বান্ধৱীসকল তলত সাবমিট বুলি এটা অপচন পাইছে তো আপোনালোকে কি কৰিব এই সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ পিছত প্ৰসেসিং ইয়োৰ ৰিকুৱেষ্ট বুলি আহি এনেকুৱা এখন ইন্টাৰফেস খোল খাব ইয়াতে চাব পাৰিব বন্ধু-বান্ধৱীসকল EKYC কমপ্লিটেড প্লিজ ডাউনলোড দা আয়ুষ্মান কাৰ্ড আফটাৰ সাম টাইম ওকে তো আপোনালোকে এই ওকেত ক্লিক কৰি দিব ওকেত ক্লিক কৰি দিয়াৰ পিছতে কিন্তু আপোনাৰ আয়ুষ্মান কাৰ্ডখন কিন্তু হৈ যাব তো তাৰ পিছতে কিন্তু আপুনি অলপ সময় পিছতে কিন্তু আপোনাৰ আয়ুষ্মান কাৰ্ডখন কিন্তু আপুনি অনলাইনৰ পৰা কিন্তু ডাউনলোড কৰি ল'ব পাৰিব তো বন্ধু-বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন হৈ থাকে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনে ধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমতে আপোনাৰ মোবাইলত যায় তো পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ